हेलो ভিউয়ার্স সকলকে স্বাগতম জানাইছো আজিৰ ভিডিঅ'লৈ আজি আমি হিউম্যান এণ্ড এনিমেল নিউট্ৰিশ্যন প্ৰাণীৰ পৰিপুষ্টি যেটো পাঠ কৰি আছিলো ইয়াৰ পাৰ্ট 2 কৰিম ইতিমধ্যে পাৰ্ট 1 ত এইটো কথা কৈছিলো যে এই লেসন যেটো আছে সেইটো প্ৰাণীৰ পৰিপুষ্টিৰ ওপৰত নিৰ্ভৰশীল অৰ্থাৎ প্ৰাণীয়ে কেনেদৰে বিশেষকৈ মানুহে বা হোক বা অন্য প্ৰাণীয়ে হোক কেনেদৰে খাদ্য গ্ৰহণ কৰে খাদ্যটো হজম কেনেকৈ হয় এই গোটেই বিষয়ৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে আৰু এই পাঠটো অসম চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা প্ৰকাশিত সপ্তম শ্ৰেণীৰ বিজ্ঞান পাঠ্যক্ৰমৰ আধাৰত লোৱা হৈছে গতিকে আমি আজিৰ শ্ৰেণীটো পাৰ্ট 2 আজিৰ যেটো আছে সেইটো আলোচনা কৰো কোনোবাই যদি পাৰ্ট 1 এতিয়ালৈকে চোৱা নাই তেতিয়া হলে এই ভিডিওটো শেষ কৰি পাৰ্ট 1 2 চাব কাৰণে অনুৰোধ জনালো আৰু তাৰ লগতে যিসকল ছাত্ৰ-ছাত্ৰী এই ভিডিওটো চাই আছে তেওঁলোকক পাৰ্ট 1 ত যিখিনি প্ৰশ্ন আছিল সেইখিনিৰ উত্তৰো আজি এট দা এন্ড অফ দিস ভিডিও সেই উত্তৰখিনিও দিয়া হ'ব গতিকে শেষলৈকে ভিডিওটো চাই থাকিবলৈ জনোৱা হ'ল তো আমি আজি শ্ৰেণীটো আৰম্ভ কৰো তো আজিৰ শ্ৰেণীটোত আমি আৰম্ভ কৰিম ফুড পাইপৰ পৰা ইয়াৰ আগৰ আমাৰ যেটো ক্লাস আছিল ইয়াত আমি মুখমণ্ডল যেটো আছে মানুহৰ সেইটো গুটেই ডিটেইলছত আলোচনা কৰিছিলো যে মানুহৰ দাঁত হোক বা ওঠ হোক টাং হোক এইবিলাকৰ বিষয়ে আলোচনা কৰিছিলো সালাইভাৰি গ্ল্যান্ডৰ বিষয়ে আলোচনা কৰিছিলো আজি আমি আলোচনা কৰিম অৰ্থাৎ মুখমণ্ডলৰ পিছত নেক্সট যেটো পাৰ্ট আছে খাদ্যৰ সেইটো হল ফুড পাইপ আমি খাদ্য যেতিয়া খাওঁ প্ৰথমে মুখেৰে খাওঁ মুখত খমাই মুখত খাদ্যখিনি চুবোৱাৰ পিছত আমি চুবাই গিলি লওঁ গিলিবলৈ লওঁতেই খাদ্য আহি যায় এই ফুড পাইপত যাক অসমীয়াত কোৱা হয় গ্ৰহিকা বা গ্ৰাহনলী ইংৰাজীত ফুড পাইপ বা এস্পজাছ বুলিও কোৱা হয় এই টুৰ জৰিয়তে এই যেটো আছে এইটোৰে খাদ্য আহি পাকস্থলীত খমায় এতিয়া কথাটো হল এই যেটো গ্ৰাহনলী আছে সেই গ্ৰাহনলীৰ যেটো বেৰ আছে এই যে গ্ৰাহনলীৰ যেটো মানে নলীৰ যিবিলাক বেৰ আছে এই বেৰবিলাক এক বিশেষ ধৰণে ই খাদ্য ৰাখি নতয় এবিলাকে খাদ্য ঠেলি থাকে তো যেতিয়া আমি মুখেৰে খাদ্য খাই আছো তেতিয়া কি হয় এই বেৰবিলাকে খাদ্যবিলাক তললৈ ঠেলি থাকে খুব খুনকালে পাকস্থলীলৈ লৈ আহে আকৌ কেতিয়াবা কি হয় আমি এই পাকস্থলীত কিবা অসুবিধাৰ কাৰণে পাকস্থলীয়ে খাদ্য গ্ৰহণ নকৰিলে পাকস্থলীয়ে ওপৰলৈ ঠেলি দিয়ে পাকস্থলীয়ে যদি খাদ্য গ্ৰহণ কৰিব নিবিচাৰে পাকস্থলীয়ে খাদ্য ওপৰলৈ ঠেলি দিয়ে তেতিয়া ঠেলি দিলে এই গ্ৰাহনলীয়ে খাদ্যবিলাক খুব জোৰেৰে ওপৰলৈ ঠেলি দিয়ে তেতিয়া আমাৰ বমি হয় আমি বমি কৰো অৰ্থাৎ আমি এটা কথা বুজিলো যে গ্ৰাহনলীয়ে খাদ্য ধৰি নাৰাখে ই যদি ওপৰৰ পৰা মুখৰ পৰা যদি হেঁচা পৰিছে খাদ্য ঠেলি পাকস্থলীলৈ খমাই দিয়ে আৰু যদি পাকস্থলীৰ পৰা হেঁচা পৰিছে উল্টা দিশত হেঁচি ই মুখেৰে উলিয়াই বমি হিচাপে খাদ্য উলিয়াই দিয়ে গতিকে এই যেটো আছে গ্ৰাহনলী ইয়াৰ মূলত কাম এইটোৱে মুখৰ পৰা পাকস্থলীলৈ বা সময় বিশেষ কেতিয়াবা পাকস্থলীৰ পৰা পুনৰাই মুখলৈ খাদ্যক মানে ঠেলি দিয়া এইটোৱে হল মূলত ইয়াৰ কাম নেক্সট আমি আহো আমাৰ ডাইজেষ্টিভ সিস্টেমৰ এটা ডাঙৰ আৰু মেইন ইম্পৰ্টেন্ট পাৰ্ট হল আমাৰ ষ্টমাক ইংৰাজীত ষ্টমাক বুলি কোৱা হয় অসমীয়াত যাক কোৱা হয় পাকস্থলী এই যেটো পাকস্থলী হৈছে এটো এটা মুনাৰ নিচিনা এই পাকস্থলীটো মুনাৰ নিচিনা আৰু ইয়াৰ আকৃতিটো ইউৰ নিচিনা তোমালোকে দেখা পাইছা ইয়াৰ আকৃতিটো হৈছে ইউৰ নিচিনা আৰু এই খাদ্যনলীৰ যেটো খাদ্যনলী আছে ফুড পাইপ এই ফুড পাইপৰ মানে আটাইতকৈ ডাঙৰ অংশ এই অংশটো মানে চেপেটা বেছি বহল অংশ ইয়াৰ দুইটা মূৰ আছে ইয়াতে দেখাই পাইছা এই পিকচাৰটো এটা মূৰ কি হৈছে এই খাদ্যনলীৰ লগত লগ লাগি আছে অৰ্থাৎ খাদ্যনলীৰ পৰা আহা খাদ্য গ্ৰহণ কৰে আৰু এটা মুখ ক্ষুদ্ৰান্ত এই যেটো সৰু স্মল ইন্টেষ্টাইন যেটো ক্ষুদ্ৰান্ত ইয়াতে সোৱা ভালদৰে দেখা পোৱা গৈ আছে যে মানুহৰ যেটো ক্ষুদ্ৰান্ত থাকে সৰু যিখিনি থাকে এই ক্ষুদ্ৰান্তত মুকলি হয় মানে এটা মূৰ ক্ষুদ্ৰান্তত লাগি আছে আৰু এটা মূৰ খাদ্যনলীত লাগি আছে এই পাকস্থলীৰ ভিতৰৰ তৰফটোৱে বহুতো মানে
ৰাসায়নিক বস্তু যেনে স্লেমা, তাৰপিছত হাইড্ৰক্লৰিক এচিড, আৰু কি পাচক ৰস। স্লেমা, হাইড্ৰক্লৰিক এচিড, পাচক ৰস এইবিলাক ইয়াৰ পৰা ওলায়। ইয়াৰ যিটো বেৰ আছে সেই বেৰৰ পৰা এইবিলাক বস্তু ওলায়, পাকস্থলীৰ পৰা এইবিলাক বস্তু ওলায়। এই বস্তুবিলাকে কি কৰে, খাদ্যৰ লগত সোমোৱা বহুতো বেক্টেৰিয়াক ধ্বংস কৰি দিয়ে আৰু লগতে মানে খাদ্যবিলাক পচাই লয়, খাদ্যবিলাকক কি কৰে, পাচন কৰে। এক প্ৰকাৰ যদি আমি ক'ব যাওঁ মানে ই এক প্ৰকাৰ মানুহৰ শৰীৰৰ ভিতৰৰ এটা মানে মেচিন আৰু যিয়ে খাদ্যক একেবাৰে পিহি দিয়ে। যেনেকৈ কোনো মেচিন, গ্ৰাইণ্ডাৰ মেচিন যিবিলাক আছে এইবিলাকে খাদ্য পিহি, কিবা বস্তুক পিহি দিয়ে, ঠিক তেনেকুৱা ইয়াতো এই পাকস্থলীয়ে মানুহৰ শৰীৰত সোমোৱা খাদ্যবিলাকক পিহি দিয়ে। পিহি দিয়াৰ পিছত এই খাদ্যখিনি তললৈ ক্ষুদ্ৰান্তলৈ আগবাঢ়ি যায়। ইয়াতে নেক্সট আমাৰ যিটো আলোচনা কৰিবলগীয়া বিষয় হ'ল ক্ষুদ্ৰান্ত। কিন্তু এই ক্ষুদ্ৰান্তত যোৱাৰ আগতে আমি এটা বিষয় আলোচনা কৰোঁ, যিটো আমি পাৰ্ট 1ত কথাটো কৈছিলোঁ, যে আমাৰ এনেকুৱা কিছুমান গ্ৰন্থি আছে সেইবিলাকে ডাইৰেক্টলি নহয় ইনডাইৰেক্টলি সহায় কৰে। তো আমি কি পাইছোঁ যে খাদ্যনলীৰে যিটো খাদ্য আহে সেই খাদ্যটো পাকস্থলীত এক প্ৰকাৰ পাকস্থলীয়ে পিহি দিয়ে, খাদ্যটো মানে গুৰি কৰি পেলায় আৰু খাদ্যটো মানে এই যিটো খাদ্য আছে এইটোক বহুত মিহি শৰীৰে গ্ৰহণ কৰিব পৰাকৈ অত্যন্ত ক্ষুদ্ৰ ক্ষুদ্ৰ ৰূপলৈ ৰূপান্তৰিত কৰে আৰু সেই ক্ষুদ্ৰ ৰূপত ৰূপান্তৰিত হোৱা খাদ্যবিলাক এইফালে আমাৰ ক্ষুদ্ৰান্তলৈ আহে। কিন্তু ক্ষুদ্ৰান্তৰ এই যিটো আপাৰ পাৰ্ট আছে ইয়াক কোৱা হয় ডিউডেনাম। এই আপাৰ পাৰ্ট যিটো আছে ডিউডেনাম, ইয়াত আৰু কিছুমান ৰস লগ লাগে এই খাদ্যখিনিক মানে আৰু ভালদৰে যাতে হজম হয় সেইকাৰণে আমাৰ এই যিটো লিভাৰ আছে, এইটো দেখা পাইছে তোমালোকে লিভাৰ, এই লিভাৰটোৱে এটা ৰস এৰে, সেই ৰসটোক কোৱা হয় পিত্তৰস। ঠিক আছে, সেই ৰসটোৰ নাম হ'ল পিত্তৰস আৰু সেই পিত্তৰসটো লিভাৰটোৱে সময়ে সময়ে এৰি থাকে আৰু এই পিত্তৰসখিনি ইয়াতে এইটো মোনাৰ নিচিনা যিটো আছে ইয়াতে জমা হয়, এইটোৰ নাম হ'ল গল ব্লাডাৰ। এই যিটো মোনাত পিত্তৰসবিলাক জমা হয় সেই মোনাটোৰ নাম হ'ল গল ব্লাডাৰ। আৰু যেতিয়া খাদ্যবিলাক এই পাকস্থলীৰ পৰা আহি এইখিনি পায় তেতিয়া এই গল ব্লাডাৰে ৰসবিলাক পিত্তৰসবিলাক এইখিনিলৈ এৰি দিয়ে। এইবিলাক কানেক্টেড আছে, শিৰাৰে কানেক্টেড আছে। আৰু তাৰ লগতে এই যিটো এটা দেখা গৈ আছে পেংক্ৰিয়াছ, মানে এই পাকস্থলীৰ পিছফালে পৰিছে অলপ, ইয়াতে এটা পাৰ্ট 1ত এই বস্তুটো দেখুৱাইছিলোঁ, এই এটা আছে ইয়াত, সেইটো হ'ল পেংক্ৰিয়াছ। এই গোটেইখিনি দেখা পাইছা নিশ্চয়, বগাকে অলপ ৰংটো বেলেগ। এই পেংক্ৰিয়াছেও কিছুমান ৰস এৰে, অগ্নাশয় ৰস যাক কোৱা হয়, অসমীয়াত এই পেংক্ৰিয়াছক কোৱা হয় অগ্নাশয় ৰস। এই অগ্নাশয় ৰস আৰু পিত্তৰস এই দুয়োটা এইখিনি অংশত আহি লগ লাগে। এই যিখিনি খাদ্য পাকস্থলীয়ে হজম কৰি এৰি ইফালে দিলে এইখিনিত খাদ্য ইয়াত অহাৰ লগে লগে অগ্নাশয়ৰ পৰা অগ্নাশয় ৰস আৰু গল ব্লাডাৰৰ পৰা লিভাৰে এৰি যিখিনি ৰস গল ব্লাডাৰত জমা হৈছিল তাৰ পৰা পিত্তৰস, গল ব্লাডাৰে কিছু পিত্তৰস এৰি দিয়ে আৰু এইখিনি আহি ইয়াত লগ লাগে আৰু এইখিনিয়ে খাদ্যক আৰু বেছি কোমল হোৱাত আৰু হজম হোৱাত সহায় কৰে আৰু এই খাদ্যখিনি সোমাই আহে আমাৰ ক্ষুদ্ৰান্তলৈ। গতিকে আমি দেখিলোঁ যে এই তিনিটা অংগ লিভাৰ, গল ব্লাডাৰ আৰু এইটো পেংক্ৰিয়াছ, এই তিনিটা অংশই ডাইৰেক্টলি নহ'লেও ইনডাইৰেক্টলি আমাৰ পাচনৰ কামত সহায় কৰে। কাৰণ এইখিনিয়ে যিখিনি ৰস এৰে সেই ৰসখিনি নহ'লে আমাৰ খাদ্য ভালদৰে হজম নহ'ব। নেক্সট আমি আহোঁ স্মল ইণ্টেষ্টাইন। খাদ্য পাকস্থলীত হজম হৈ একেবাৰে পিহি গুৰি হৈ সৰু সৰু একেবাৰে ক্ষুদ্ৰাতি ক্ষুদ্ৰ ৰূপত যেতিয়া সোমাই আহি এই ক্ষুদ্ৰান্তত ইয়াতে সম্পূৰ্ণৰূপে শোষণটো হয়, মানে বেছিভাগ শোষণ ইয়াতে হয়। স্মল ইণ্টেষ্টাইন
বা অসমীয়াত যাক নাম কোৱা হৈছে ক্ষুদ্ৰান্ত। এইটো বহুত দীঘল। কিমান দীঘল? ইয়াত কিতাপত কোৱা হৈছে যে 7.5 মিটাৰ দীঘল এই ক্ষুদ্ৰান্ত। ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে ইফালে আহি পিছত বৃহদান্তত লগ হৈছে সেইখিনিলৈকে 7.5 মিটাৰ। 7.5 মিটাৰ 7.5 মিটাৰ কিমান হ'ব বাৰু? তোমালোকৰ নিচিনা যিসকল ছাত্ৰ ছাত্ৰীয়ে ভিডিঅ'টো চাই আছে হাইস্কুলৰ পৰ্যায়ৰ, তোমালোকৰ নিচিনা 5জনমান যদি এজনৰ কান্ধত ভৰি দি আৰু এজন থিয় হোৱা, 5জনমান থিয় হ'লে যিমানখিনি দীঘল হ'ব, যিমান ওখ হ'ব, সিমানখিনি হ'ব এই ক্ষুদ্ৰান্তটোৰ দীঘল। এতিয়া চিন্তা কৰা, মানুহৰ শৰীৰত পেটৰ ভিতৰত ইমান দীঘল এডাল মানে ইমান দীঘল এডাল ক্ষীৰা বা নলী সোমাই আছে আৰু খাদ্য সেইটোত হজম হয়। আমি ইতিমধ্যে আলোচনা কৰিছোঁ আগৰ এইটো পাৰ্টত যে ক্ষুদ্ৰান্তত যেতিয়া খাদ্য আহি পায়, ইয়াতে কিছু ৰস আহে গল ব্লাডাৰৰ পৰা, কিছু পেংক্ৰিয়াছৰ পৰা, এইবিলাক ইয়াৰ মাজতে সোমায়। যেতিয়া এইবিলাক ইয়াৰ মাজত সোমাই আহে, চোৱা এই যে পাইপবিলাক আছে যে ইয়াত, এই পাইপবিলাকৰ ভিতৰবিলাক এনেকৈ চোৱা, ইয়াত একেবাৰে মানে আঙুলিৰ নিচিনা কিছুমান পাইপত আঙুলিৰ নিচিনা কিছুমান বস্তু আছে, হাজাৰ হাজাৰ আছে। এইবিলাক কোনো প্লেইন পাইপ নহয়। আমি যিবিলাক পানীৰ পাইপ বা এইবিলাক বাহিৰে ভিতৰে দেখাত ছেইম তেনেকুৱা নহয়। এইবিলাকৰ ভিতৰ ফালে এনেকৈ আঙুলিৰ নিচিনা ওলাই আছে। এইবিলাকক কোৱা হয় ভিলাই। সেই ভিলাইবিলাকে কি কৰে, খাদ্য যিবিলাক ইয়াত সোমাই থাকে খাদ্যবিলাকক হজম কৰি হজম হোৱা খাদ্যবিলাকক শোষণ কৰে। আৰু ইয়াৰ ওপৰ ফালে কিছুমান মানে তেজৰ নলীৰ নিচিনা জালি সদৃশ আছে, আৰু এইবিলাকৰ পৰা যিমান প্ৰটিন, ভিটামিন আৰু যিমান কাৰ্বহাইড্ৰেট আছে এইবিলাক শোষণ কৰি এই জালিৰ সহায়ত মানে ভিতৰ ফালে বিলাই আছে, আৰু ওপৰ ফালে এই যে যিখিনি আছে মাংসৰ নিচিনা দেখা গৈছে, এইবিলাকত সৰু সৰু কিছুমান ক্ষীৰা আছে তেজৰ। এইবিলাকৰ ভিতৰেদি মানে ৱায়াৰৰ নিচিনা আছে, যিমান প্ৰটিন, কাৰ্বহাইড্ৰেট, কেলছিয়াম আছে এইবিলাক শৰীৰৰ বিভিন্ন অংশত গুচি যায়। এই গোটেইখিনি হোৱাৰ পিছত ক্ষুদ্ৰান্তত এনেদৰে খাদ্য শোষণ হোৱাৰ পিছত কি হয়, যিখিনি খাদ্য বাকী থাকে, হোৱাৰ পিছতো যিখিনি বাকী থাকে সেইখিনি আহি সোমায় ইয়াত লাৰ্জ ইণ্টেষ্টাইন, বৃহদন্ত। সেইটোৰ নাম হ'ল সেইটো সৰু সৰু, বেছি সৰু নলী, সেইকাৰণে নাম হ'ল ক্ষুদ্ৰান্ত। আৰু এইটো ডাঙৰ নলী, সেইকাৰণে নাম হ'ল বৃহদান্ত, লাৰ্জ ইণ্টেষ্টাইন। আচ্ছা, তোমালোকে এটা বস্তু চাগে ইতিমধ্যে লক্ষ্য কৰিছা, এই যে লাৰ্জ ইণ্টেষ্টাইনৰ এইটো পিকচাৰ যে, আৰু ক্ষুদ্ৰান্ত যিটো আমি অলপ আগত আলোচনা কৰিলোঁ, সেই ক্ষুদ্ৰান্তটো ইয়াৰ ভিতৰতে থাকে। এই যে লাৰ্জ ইণ্টেষ্টাইনৰ ভিতৰত এইখিনি ঠাই আছে, সেইখিনিতে থাকে। আৰু সেইখিনিৰ পৰা পূৰা হজম হোৱাৰ পিছত এনেকৈ ইয়াতে যেনেকৈ কানেকশ্যন দেখা পাইছে, ইয়াৰ পৰা আহি এইটোত পৰে, ইয়াৰ পৰা আহি খাদ্যখিনি এইটোত পৰে। এইটোত পৰাৰ পিছত ইয়াৰ পৰা খাদ্যখিনি আকৌ ইফালে যায়। এই গোটেইটোৰে খাদ্যখিনি আহে, আকৌ ইফালে আহে। আৰু এই যিটো বৃহদান্ত আছে, এই বৃহদান্তই কি কৰে, খাদ্যখিনিৰ পৰা যিখিনি খাদ্য মানে ক্ষুদ্ৰান্তই হজম কৰাৰ পিছতো বাকী থাকি গ'ল, তাৰ পৰা আৰু কিবা ল'ব পাৰি নেকি, তাৰ পৰা যদি পানী, লৱণ যি পৰা যায় মানে এই বৃহদান্তই শোষণ কৰি লয়। অৰ্থাৎ ক্ষুদ্ৰান্ত শোষণ কৰাৰ পিছতো যিখিনি মানে পুষ্টি বাকী থাকে, লৱণ, পানী, যিখিনি খাদ্যত বাকী থাকে সেইখিনি এই বৃহদান্তই শোষণ কৰি লয়। শোষণ কৰি লৈ তাৰপিছত বৃহদান্তই শোষণ কৰাৰ পিছতো যিখিনি বাকী থাকে সেইখিনি আহি ইয়াতে জমা হয়। ইয়াতে এইটোৰ নাম হৈছে ৰেক্টাম, বা অসমীয়াত কোৱা হয় মলাশয়। মলাশয় অৰ্থাৎ মল ইয়াত জমা হয়। মল মানে কি, আমি যাক সাধাৰণ ভাষাত পায়খানা বুলি কওঁ, এইখিনি ইয়াতে জমা হয়। আৰু সময়ে সময়ে এনাচ, এই পায়খানাৰ যিটো এনাচ মানে পায়ুপথ, পায়খানাৰ যিটো পথ, সেই পথেৰে বাহিৰ ওলাই যায়, যাক আমি মলত্যাগ বুলি কওঁ। গতিকে এই গোটেই চিষ্টেম মুখত সোমোৱাৰ পৰা আৰম্ভ কৰি এই ওলোৱালৈকে এই গোটেই চিষ্টেম, এটা আমাৰ মুখত সোমোৱা খাদ্যই পায়ুপথেৰে ওলোৱালৈকে এই ইমান দীঘলীয়া এটা ৰাস্তা গ্ৰহণ কৰে। বিভিন্ন অংগৰ মাজেৰে সোমাই আহে, আকৌ বিভিন্ন অংগই ইয়াত মানে বিভিন্ন ধৰণৰ কেমিকেল, এচিড এইবিলাক যোগান ধৰে, যাৰ জৰিয়তে আমাৰ এই খাদ্যবিলাক হজম হয়। এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া।
গতিকে যিটো আমাৰ পেটৰ ভিতৰতে হৈ থাকে আমি গমেই নাপাওঁ গতিকে আমি এই গোটেইখিনিতে আলোচনা ফাইনালি আমাৰ আলোচনাটো কমপ্লিট হ'ল যিটো আছিল হিউম্যান ডাইজেষ্টিভ সিস্টেম মানুহৰ ডাইজেষ্টিভ সিস্টেমৰ যিটো আলোচনা আমি পাৰ্ট 1 ত আৰম্ভ কৰিছিলো এইটো আমাৰ ইয়াতে পাৰ্ট 2 এতিয়া কমপ্লিট হ'ল তো নেক্সট আহু আমি আগৰ যিটো পাৰ্ট 1 ত যিখিনি পাঁচটা প্ৰশ্ন আছিল সেই পাঁচটা প্ৰশ্নৰ উত্তৰ চাইলো কি কি আছিল প্ৰশ্ন ক প্ৰাণীৰ পৰিপুষ্টিয়ে সামৰি লোৱা দিশবোৰ কি কি উত্তৰ প্ৰাণীৰ পৰিপুষ্টিয়ে বা পৰিপোষকে একচুয়ালি ইয়াত পৰিপোষকেও লিখিব পাৰা বা পৰিপুষ্টিও লিখিব পাৰা এই যেটো আছে ইয়াত পৰিপুষ্টিও লিখিব পাৰা প্ৰাণীৰ পৰিপুষ্টিয়ে সামৰি লোৱা দিশবোৰ হ'ল পৰিপোষকৰ প্ৰয়োজনীয়তা ইয়াতে পৰিপুষ্টি লিখি দিবা প্ৰাণীৰ পৰিপুষ্টিয়ে সামৰি লোৱা দিশবোৰ হ'ল পৰিপোষকৰ প্ৰয়োজনীয়তা খাদ্য গ্ৰহণ প্ৰণালী আৰু শৰীৰত ইয়াৰ ব্যৱহাৰ তিনিটা কাম পৰিপোষকৰ প্ৰয়োজনীয়তা খাদ্য গ্ৰহণ প্ৰণালী আৰু শৰীৰত ইয়াৰ ব্যৱহাৰ এই তিনিটা কাম 2 নম্বৰ পইণ্টটো হ'ল পাচন কাক বোলে উত্তৰ খাদ্যৰ জটিল উপাদান যেনে কাৰ্বহাইড্ৰেট আদি খৰল দ্ৰব্যলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াকে পাচন বুলি কোৱা হয় এটো উত্তৰ 3 নম্বৰ খাদ্য খোৱাৰ চাৰিটা ধৰণৰ নাম লিখা এটো আমি পাৰ্ট 1 ত ভালদৰে আলোচনা কৰিছিলো যে খাদ্য বহুত ধৰণে খাব পাৰি আমি ইয়াতে চাৰিটা লিখিছো এটা সুবাই খোৱা গিলি খোৱা সুহি খোৱা ফালিচিৰি খোৱা নেক্সট অন্তগ্ৰহণ কাক বোলে উত্তৰ মুখেৰে খাদ্য গ্ৰহণ কৰাকে অন্তগ্ৰহণ বোলে নেক্সট সাধাৰণতে পোষক দাঁত কেইটা থাকে আমি সেইটো ভালদৰে আলোচনা কৰিছিলো দাঁতৰ আটাই কেইটা ভাগ উত্তৰ 12টা পোষক দাঁত বা মলাৰ্স ছাত্ৰ ছাত্ৰীসকলক কও তোমালোকে যিসকল ক্লাস 7 ৰ ষ্টুডেন্ট তোমালোকে এই আনসাৰখিনি লিখি লবা রাইট ডাউন দ্য আনসার্স অন ইয়োর নোটবুক এই আনসাৰখিনি তোমালোকে লিখি লবা তো নেক্সট যেটো পাৰ্ট আমি কৰিম এই পাৰ্টত আমি বাকি এমিবা বা তৃণভোজী প্ৰাণীৰ পাচনৰ বিষয়ে আলোচনা কৰিম আৰু তাৰ পিছতে আমি প্ৰশ্ন উত্তৰ শিতানলৈ আগবাঢ়িম গতিকে আজিৰ ভিডিঅটো ইয়াতে সামৰণি মাৰিছো ভিডিঅটো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছো সকলোৱে ভিডিঅটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু যদি কিবা ক'বলগীয়া আছে কমেন্ট বক্সত কমেন্ট কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং